আজি আমাৰ নিৰ্বাচনী সমিতিৰ বৈঠক অনুষ্ঠিত হ'ল বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল আৰু এজিপিৰ লগত আলোচনা হোৱা সম্ভাৱ্য সিটকেইটাক বাদ দি আমাৰ দুটা পৰ্যায়ত পেনেল প্ৰস্তুত কৰা হ'ল যিবিলাক ডিলিমিটেশ্যনৰ আগতে থকা সমষ্টি সেইবিলাকত তিনিজনীয়া প্ৰাৰ্থীৰ আমি তালিকা প্ৰেৰণ কৰিছোঁ আৰু যিটো সিট নতুনকৈ হোৱা পোষ্ট ডিলিমিটেশ্যন সেই সিটবিলাকত আমি 5জনকৈ প্ৰাৰ্থীৰ পেনেল প্ৰস্তুত কৰিছোঁ যেনেকৈ আপোনালোকে ধৰি ল'ব পাৰে যে মাকুম এটা নতুনকৈ হোৱা সমষ্টি ডিমৰীয়া এটা নতুনকৈ হোৱা সমষ্টি যিখিনি সমষ্টি নতুনকৈ হৈছে তাতে আমি 5জন প্ৰাৰ্থীৰ এটা পেনেল ঠিক কৰিছোঁ আৰু যি পুৰণা সমষ্টি তাতে আমি 3জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰস্তুত কৰিছোঁ বিটিসি এৰিয়াৰ 15টা সিটত আমি প্ৰাৰ্থীৰ তালিকা ঠিক কৰা নাই আৰু গণপৰিষদৰ লগত যিকেইটা সিট লৈ আমাৰ আলাপ আলোচনা চলি আছে সেই সিটকেইটাতো আমি পেনেল প্ৰস্তুত কৰা নাই গতিকে লগভগ আমি এৰাউণ্ড 90 সিটৰ আমি প্ৰাৰ্থী তালিকা আজি প্ৰস্তুত কৰাৰ কামটো চূড়ান্ত হয় অহাকালি গধূলি আমি দিল্লীলৈকে তালিকাখন পঠাই দিম দিল্লীয়ে হয়তো গণপৰিষদ আৰু বিটিসিৰ যিটো আলোচনা সেইটো শেষ হোৱালৈকে অপেক্ষাও কৰিব পাৰে আৰু সেইকেইটা সিটক বাদ দি প্ৰথম এখন তালিকাও উলিয়াব পাৰে কিন্তু তাৰ কাৰণে আমাৰ চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ মিটিং হ'ব আৰু আপোনালোকে গমো পাব যেতিয়া চেণ্ট্ৰেল ইলেকশ্যন কমিটিৰ মিটিং হয় আৰু আপোনালোকে ইনফৰমেশ্যনখিনি পায়ে যাব